য'ত কম্পিটিশ্যন কৰিব যাওঁ তাতে প্ৰাইজ পাওঁ মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকৈ পাওঁ মই 82 আছিলোঁ প্ৰায় নহয় 82 আছিলোঁ 82ৰ পৰা এনেকৈ 10 দিনত প্ৰায় 10 কিলো 12 কিলো ৱেইট লছ কৰিছোঁ তুমি ধুনীয়া বাবে মই তোমাক ভাল পাওঁনে মই ভাল পাওঁ বাবে তুমি ধুনীয়া হঠাতে তুমি তোমাৰ একাউণ্টত দেখিলা যে 1 কোটি টকা ক'ৰবাৰ পৰা সোমাই গৈছে ঠিক আছে সোমাই গ'ল ঠিক আছে আহি গ'ল আৰু মানে কৰপতি এতিয়া তুমি সেই 1 কোটি টকাৰ কি কৰিম বুলি ভাবা নমস্কাৰ মই পল্লৱী হাজৰিকা পুনৰবাৰ আপোনালোকক এটি নতুন খণ্ড কথা ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ আজি এগৰাকী বিশেষ ব্যক্তি আমাৰ ষ্টুডিঅ'ত আছে তেখেতৰ বিষয়ে জানিম তেখেতনো কেনেকৈ নিজৰ জীৱন সংগ্ৰামৰ মাজেদি আহি আজি এজন প্ৰতিষ্ঠিত কৰিঅ'গ্ৰাফাৰ হ'লহি গুৱাহাটীত আহি সেই বিষয়ে জানিম আহক আমি পৰিচয় কৰাই দিওঁ আজি এজন প্ৰতিষ্ঠিত কৰিঅ'গ্ৰাফাৰ মনোজ মান নমস্কাৰ মনোজ মান তোমাক ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ ভাল লাগিল আজি কথা ষ্টুডিঅ'ত আহিলোঁ শুনি আছোঁ বিভিন্ন বন্ধু বান্ধৱীৰ থ্ৰুৱেদি গম পাই আছোঁ বা সামাজিক মাধ্যমৰ জৰিয়তে গম পাইছোঁ যে কথা বোলে এটা ষ্টুডিঅ' খুব ভাল মানে ইয়াতে অতিথি আহে মই কি তাৰে ভালৰ ভিতৰত পৰিলোঁ নাজানো খুব ভাল লাগিছে মনোজ মান তুমি অহাৰ বাবে প্ৰথম কথাটো হ'ল আমাৰ খুব এটা বন্ধুত্বসুলভ সম্পৰ্ক গতিকে তুমি বুলি কৈছোঁ বহুত ৰাইজে বেয়াও পাব পাৰে তুমি বুলি ক'লে কথাটো ওলাব আৰু ভাল লাগিব কিন্তু আজি খুব অপেন হৈ আমি কথাখিনি পাতিম তোমাৰ জীৱনৰ বিষয়ে আৰু তুমি কেনেদৰে এই লাইন বুলি কৈছোঁ বা এই সৃষ্টিশীল পথাৰখনলৈ আহিলা এই গোটেই কথাখিনি জানিম তোমাৰ জন্ম লগতে তোমাৰ শৈশৱ আৰু তুমি কেনেকৈ গুৱাহাটী আহি পাই কৰিঅ'গ্ৰাফাৰ হিচাপে প্ৰতিষ্ঠিত হ'লা বা তুমি সৰুৰ পৰাই কৰিঅ'গ্ৰাফাৰ হ'ব বিচাৰিছিলানে এই কথাখিনি অকণমান বহলাই কোৱাচোন নমস্কাৰ মই পটাপট আপোনালোকক জুলাইৰ কেলেণ্ডাৰখন জনাই দিওঁ এক্সেছ বাৰ্ছ ক্লাছ ক'ত হৈ আছে গতিকে আপোনালোকে সকলোৱে নোট কৰিব আপোনালোকে বুকিং ক'ত কৰিব লাগে ইতিমধ্যে গম পাইছে মোৰ নাম্বাৰটো প্ৰথমে দি লওঁ 8638302471 এই নাম্বাৰটোত আপোনালোকে ক্লাছৰ বুকিং কৰিব পাৰিব আৰু এই নাম্বাৰটোতে আপোনালোকে মেছেজ কৰিব তাতে আপোনালোকক দিম ছেশ্যন কেনেকৈ বুকিং কৰিব লাগে ছেশ্যন বুকিঙৰ দুটা নাম্বাৰ আমি এলট কৰিম সেই দুটা নাম্বাৰত আপোনালোকে নিজৰ ঠাইত কেনেকৈ ছেশ্যন বুকিং কৰিব তেনেধৰণে বুকিং কৰিলে হ'ল এতিয়া আহোঁ জুলাইৰ কেলেণ্ডাৰখনৰ বিষয়ে 15 তাৰিখৰ আগত আমাৰ 3টা ক্লাছ আছে 10 জুলাই লখিমপুৰ 13 জুলাই নগাঁও 14 জুলাই তেজপুৰ আকৌ কৈছোঁ 10 জুলাই লখিমপুৰ এক্সেছ বাৰ্ছ ক্লাছ 13 জুলাই নগাঁও এক্সেছ বাৰ্ছ ক্লাছ আৰু 14 জুলাইত আছে তেজপুৰত এক্সেছ বাৰ্ছ ক্লাছ সেইকেইটা হ'ল 15 তাৰিখৰ আগৰ এতিয়া মই ইনফৰমেশ্যন দি আছোঁ 15 তাৰিখৰ পিছত হ'ব 18 তাৰিখে যোৰহাটত 18 জুলাই এক্সেছ বাৰ্ছ ক্লাছ এট যোৰহাট তাৰ পাছত আহিব 20 তাৰিখে তিনিচুকীয়াত হ'ব আমাৰ এক্সেছ বাৰ্ছ ক্লাছ আৰু আমাৰ 21 জুলাইত হ'ব সকলোৱে ইতিমধ্যে গমেই পায় আমি ক'ত কৰোঁ সেয়া হৈছে হোটেল নটৰাজত কৰিম ডিব্ৰুগড়ৰ ক্লাছ গতিকে যিসকল আগ্ৰহী আছে সকলোৱে আমাক যোগাযোগ কৰিব আৰু লগতে গুৱাহাটী ক্লাছটোৰ বিষয়ে ক'বলৈনো কেলৈ পাহৰি যাওঁ গুৱাহাটীৰ ক্লাছটো হ'ব 25 জুলাইত আৰু এটা বিৰাট ডাঙৰ ছাৰপ্ৰাইজ আহি আছে আপোনালোকৰ কাৰণে সেইটো খুব সোনকালে সেইটোৰ ওপৰত কথা পাতিম মানি ক্লাছ এটা দিব ডক্টৰ আশিষ নাৰায়ণকাৰ মোৰ গুৰু মোৰ মেণ্টৰ মোৰ গাইড যি বুলি নকওঁ যিজন মানুহ জীৱনত অহাৰ পাছত মোৰ জীৱনটো বহুত বেছি 360 পৰিৱৰ্তন হোৱা বুলি মই কওঁ তেখেত আহিব গুৱাহাটীলৈ তেখেতক আমি হোষ্ট কৰি আছোঁ মুম্বাইৰ পৰা এবাৰ ইনভিটেশ্যন নিমন্ত্ৰণ জনাই আনিম এটা ক্লাছৰ বাবে সেইটো হ'ব 28 জুলাইত মিলিয়নিয়াৰ মাইণ্ডছেট গতিকে গোটেই ক্লাছ ডেট আপডেট দিলোঁ আপোনালোকে ভিডিঅ' চাই থকাৰ বাবে ধন্যবাদ মৰম আৰু এনেদৰে আমাক আশীৰ্বাদ দি যাব মোৰ ঘৰ আমাৰ দক্ষিণ কামৰূপ জিলাৰ বকৰ পৰা 1 কিলোমিটাৰ আঁতৰ আমাৰ এখন গাঁও আছে জাৰাপাৰা গাঁও এই জাৰাপাৰা গাঁৱত মোৰ জন্ম আৰু তাৰপিছতে সৰুৰ পৰা বুলি ক'লে প্ৰায় 5-6 মানৰ পৰাই মই এনেই নাচো মানে বাই বৰ্ণ বা বাই ব্লাড এনেকুৱা হয়তো আছে মোৰ নাজানো আৰু কেনেকৈ মোৰ আহিলে তাৰপিছতে কি হ'ল আমাৰ এখন মোৰ ঘৰৰ ওচৰত এখন কলেজ আছে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয় তাতে কলেজ উইক হয় তেতিয়া আমি সৰু আৰু হ'লে তাতে কি হয় ডান্স কম্পিটিশ্যন হয় কিবা অপেন ফিল্ডত তেনেকৈ হয় আৰু আগতে অডিটৰিয়াম হল নাছিলে মানে বাৰাণ্ডাত এনেকুৱা পাতিলে আমি চাব যাওঁ গৈ পেলাই ভাল লাগিলে তাৰপিছত মই ভাবিলোঁ মই যদি তেনেকৈ নাচিব পাৰোঁ তাৰপিছত তেনেকৈ মই স্কুলত নাচোঁ মানে তেনেকৈ ক'ৰবাত এনেকৈ হয় লক্ষী পূজা হয় দেই এতিয়াও মনতে ষ্ট্ৰীট ডেন্স এতিয়াহে মানুহে ষ্ট্ৰীট ডেন্স ৰাস্তাত যি ডান্স কৰে আমি তেতিয়াই আজি যেতিয়া মই সৰু আছিলোঁ আজি কিমান এতিয়াতো মানে 40 মোটামুটি হৈ গ'ল আজি 30-25 বছৰ আগত যেতিয়া মই মানে সৰু আছিলোঁ তেতিয়া তাৰমানে
মানে পূজা হয় লক্ষী পূজা হয় ন তাতে ডান্স কম্পিটিশ্যন পাতিলে এখন প্লাষ্টিক এখন পাৰি দিয়ে ৰাস্তাতে আৰু তাতে ডান্স কৰিব লাগে আৰু প্ৰাইচ আছিলে 30 টকা 50 টকা এনেকুৱা আৰু তাতে কি নাচো নাজানো আৰু তেনেকৈ ডান্স কৰোঁ প্ৰাইজ পাওঁ য'ত যাওঁ তাতে প্ৰাইজ পাওঁ তেতিয়া আৰু বেছি ভাল লাগে তেনেকৈ তাৰ ভাবিলোঁ কি কৰা যায় কলেজো আমাৰ হাইস্কুলত মানে হেৰি হয় কম্পিটিশ্যনবিলাক হয় ডান্সৰ কম্পিটিশ্যন হয় তাতো ডান্স কৰোঁ তাতো মানে প্ৰাইজ পাওঁ তাৰ ভাবিলোঁ নাই মই কিবা এটা শিকিব লাগিব শিকি পেলাই তাৰপিছত মই ভাবিলোঁ আমাৰ ওচৰৰ এগৰাকী তাৰমানে ডান্স কৰে এগৰাকী খুব মানে গোবিন্দ ষ্টাইলত ডান্স কৰে আৰু তেখেতৰ তাত গ'লোঁ আপুনি ডান্স শিকিব তেওঁ ডান্স টিচাৰ নহয় আচলতে তেওঁ ডান্স কৰে আৰু তাৰপিছত মই তেখেতৰ তাত গ'লোঁ তেখেতৰ তাত যোৱাৰ পিছত তেখেতে ক'লে হ'ব আহাচোন আহা তেখেতে মোক 2-3 দিনমান শিকালে জেমছ বড়ো বুলি তাৰপিছত তেনেকৈ লাহে লাহে মোৰ এই ডান্সটো অব্যাহত ৰাখিলোঁ ডান্স কৰি গ'লোঁ কম্পিটিশ্যন কৰোঁ আৰু কি হয় মই বেছিকৈ কোৱা নাই য'ত কম্পিটিশ্যন কৰিব যাওঁ তাতে প্ৰাইজ পাওঁ মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকৈ পাওঁ তেনেকৈ তাৰপিছত এটা আমি আমাৰ এটা গোষ্ঠী এটা আছিলে আমাৰ নহয় মানে হাই হুকু বুলি এটা কমিটি গোষ্ঠী আছিলে তাৰে 3গৰাকী আছিলে 3গৰাকী এগৰাকী মনত আছে তেওঁ নৰেন শৰ্মা বুলি কমিটি কৰে চিনেমা কৰিছিলে তেখেতে মোক কিবা ভাল পালে দেখিলে ডান্স কৰা সেইকাৰণে তুমি গুৱাহাটী যোৱা তেতিয়া মই তাৰমানে মানে মেট্ৰিক তেতিয়া দিওঁ আৰু তেনেকৈ তুমি গুৱাহাটী যোৱা আৰু তোমাক মই হেল্প কৰিম তেখেতে মোক গুৱাহাটীত আনিলে আৰু আনাৰ পিছত আজি কিমান কি কাম কৰিব পাৰিছোঁ নাজানো এই জাৰ্ণিটো তেনেকৈ নৰেন শৰ্মা বুলি তেখেতে মোক গুৱাহাটীত আনিলে আৰু ক'ত কেনেকৈ কি আছোঁ যদি সোধে মই নিশ্চয় পিছত ক'ম কেনেকৈ জাৰ্ণিটো খুব সুন্দৰ আচলতে তোমাৰ জাৰ্ণিটো ক'বই লাগিব মই দেখি থাকোঁ ফেচবুকত হওক বা যিকোনো ভিডিঅ'তে তুমি যিবিলাক কোৰিঅ'গ্ৰাফি কৰিছা সেইবিলাক খুব সুন্দৰ সুন্দৰ গীত আচলতে তুমি পাইছা বুলি ক'ব লাগিব মই এইখিনিত এটা প্ৰশ্ন সুধিম মনোজ মনৰ আচল নামটো কি এইটো কথা কোনো সোধা নাছিলে আজি ফাৰ্ষ্ট টাইম তুমি সুধিলা তাকে নাজানে মনোজ মন বুলিয়ে জানে মনোজ মনৰ আচল নামটো কি আৰু মনোজ মন কেনেকৈ হ'ল দুইটা প্ৰশ্ন একেলগে কৰিছোঁ মোৰ আচল নামটো হ'ল মোৰ মানে চাৰ্টিফিকেট বা বেংক একাউণ্টত যদি চাই তেতিয়াহ'লে শ্ৰী মনোজ কুমাৰ দাস অ'কে শ্ৰী মনোজ কুমাৰ দাস আৰু এতিয়া এট দ্য টাইম মানে মই মনোজ মন বুলি জানে বা মই তেনেকৈ আৰু মানে চিনাকি দিওঁ আৰু মনোজ মন কেনেকৈ হ'লো সেইটো প্ৰশ্ন সুধিছোঁ মই তাৰমানে কি হ'ল আমাৰ যেতিয়া VCD আৰম্ভ হৈছিলে মই VCD মানে মই বহুত পুৰণা দেই ডান্স যেতিয়া কৰোঁ VCD যেতিয়া আৰম্ভ হ'ল তেতিয়াই মানে মোৰ এই জাৰ্ণিটো মানে ডাইৰেকশ্যন লাইনটো আৰম্ভ হ'ল ডাইৰেকশ্যন ছাৰহঁতৰ লগত থাকি শিকিলোঁ তেতিয়া মই এখন VCD 8টা-7টা এনেকুৱা গান থাকে তাৰপিছত ভগাই দিয়ে আমাক কোৰিঅ'গ্ৰাফাৰ কেইজনমানক যে তুমি দুটা গান কৰা মানে সেইখন VCDত মানে এনেকুৱা আছে মনোজ কুমাৰ দাস আৰু এজন কোৰিঅ'গ্ৰাফাৰ আছে আৰু মই মনোজ কুমাৰ দাস ঠিক আছে একো ক'ব লগা নাই যেতিয়া মানে হেৰি হয় মানে তাতে গানবিলাক বাজি থাকে তেতিয়া মানুহে সোধে তুমি কোনটো কৰিছা সেইজন মনোজ দাসে কৰিছে নে মই এইজন মনোজ দাসে কৰিছোঁ দিগদাৰ হয় তাৰপিছত এডিটৰজনে ক'লে যে মনোজ কোনোবা নহয় কোনোবা এটা নামটো চেঞ্জ কৰিব লাগিব এই এডিটৰ তেখেত হ'ল অনিন্দ্য কাশ্যপ তেখেতো মানে ডাইৰেক্টৰে হয় এডিটৰ আছিলে তেখেতে ক'লে তুমি মনোজটোৰ লগত এটা মন লগাই দিয়া কি কাৰণত ক'লে নাজানো আৰু সেই মনোজ মন তেখেতে কৰি দিলে আৰু আজিলৈকে মনোজ মন বুলিয়ে তেনেকৈ আৰু মানুহে চিনি পায় মনোজ কুমাৰ দাস বুলি ক'লে নাজানে কিন্তু মনোজ মন হয়তো নামটোৰে শক্তি নেকি তোমাক ইমান সুন্দৰ এটা পৰিচয় দিলে সমাজত মানে মনোজ মন মানে মনৰ ভিতৰত এটা জন্ম হোৱা এটা বস্তু সেইটো কাৰণে মিলিছে চাগে নাজানো এতিয়া মই যদি সুধো কোৰিঅ'গ্ৰাফাৰ ক্ষেত্ৰখনত তুমি যিহেতু আছা বহুত গান কোৰিঅ'গ্ৰাফি কৰিছা তোমাৰ ভাল লগা জনৰ কোনটো হয় মানে পপ বা এনেকুৱা ধৰণৰ ডান্সিং নাম্বাৰ্ছ নে তুমি ৰোমেণ্টিক গান বেছি ভাল পোৱা মানে কি ড্ৰামাটো বেছি ভাল পাওঁ আৰু মই ড্ৰামাৰ লগত জড়িত মই মানে এক্টিঙো কৰোঁ নিজে এক্টিঙো কৰোঁ এক্টিং লাইনটো মানে নাই তেনেকৈ মই কোৰিঅ'গ্ৰাফি গতিকে এইটো মোৰ নিজৰ জীৱিকা হিচাপে ল'লোঁ এক্টিং কেতিয়াবা মাজে মাজে কৰোঁ সেই হিচাপে মানে ড্ৰামা কনচেপ্টটোৰ গান কৰি বেছি ভাল পাওঁ ডান্সিং নাম্বাৰো কৰিছোঁ তেনেকৈ সেই আৰু তোমাৰ যিখিনি তুমি কৰিছা তেনেকুৱা ধৰণৰ তাৰপিছত তোমাৰ আটাইতকৈ ভাল লগা বুলি ক'লে বেয়া পাব নহয় তেওঁলোকে কিমান কৰিছোঁ বাবুদাৰ কৰিলোঁ ভৃগুৰ কৰিলোঁ তথাপিতো মানে লিষ্টখন ডেফিনেটলি তোমাৰ বহুত দীঘলীয়া কিন্তু এনেকুৱা এটা মানে মুহূৰ্ত যে এই গানটোত আমাৰ মানে এটা বহুত সাংঘাতিক ভাল এটা এক্সপিৰিয়েঞ্চ হৈছিলে বা খুব মনত থকা এটা এক্সপিৰিয়েঞ্চ আমি সেইটো পুৰণা মানে ৰিচেণ্ট নকওঁ এইটো ছয়দিয়া গুৰু গাড়ী বুলি এটা গান কৰিছিলোঁ তেতিয়া মানে VCDৰ সময়ত দেই তেতিয়া আকাশদ্বীপ আৰু সামন্তিকা মানে ফেমাছ আৰু সেই জৰিটো মই ল'লোঁ লৈ পেলাই
তেতিয়া আকাশদ্বীপ ফেমাছ মানে কি আকাশদ্বীপ আংকুৰলতা নহয় আমাৰ মানে সামন্তিকা যেতিয়া যাব মানুহবিলাকে একদম ভিৰ লাগি যায় আৰু তাতে শ্বুটিংটো হৈছে গৰু গাড়ী এখন গৰু গাড়ী এখন ল'লোঁ তাৰ গৰুটো নাযায় আৰু কিয়নো গৰু গাড়ী চলাব লাগিলে মানুহজনহে চলাব লাগে মানে গৰু চলায় তাৰপিছত আকাশদ্বীপক চলাব দিওঁ নাই গৰুটো খালত নামি যায় গাড়ী আকৌ নামি যায় লাষ্টত কি কৰিলে জানা গৰুটো এভইড কৰি দিলোঁ আমি ক্ল'জ শ্বট লৈ পেলাই মই নিজে এটা গৰু হৈছোঁ আৰু এজন এনেকৈ হৈছে লৈ পেলাই এনেকৈ টানি টানি গানটো কিছু কাম কৰিছোঁ সেই গানটো এতিয়া মনত আছে আৰু গানটো খুব ধুনীয়া গীত খুব ভাল লগা গীত আৰু এতিয়া যদি HD ফৰ্মেটত বা 4K ফৰ্মেটত কৰিব পাৰিলোঁ হয় আৰু বেছি ভাল লাগিলহেঁতেন আৰু এটা মানে কয় নহয় মানে আমি একদম সমসাময়িক দেই গতিকে সেই সময়ৰ যিখিনি ভিচিডিৰ মূৰটো কিন্তু বহুত বেলেগ আছিলে বহুত বেলেগ মোৰ এতিয়াও মানে ইমানমান টোপোলা আছে মই নিজে কৰা ভিচিডি মানে মাজে মাজে চাওঁ খুলি পেলাই কিন্তু যিমান পাৰোঁ মই কম্পিউটাৰত মানে থৈ দিছোঁ জমা কৰি দিছোঁ কিন্তু মই পেলাই দিয়া নাই ধুনীয়াকৈ ৰাখি থৈছোঁ তোমাৰ একদম মেমৰেবল ভিচিডি কিছুমান যিখিনি তুমি কৰি আহিছা ৰাইজেও জনাটো উচিত বুলি মই ভাবোঁ কাৰণ ইমানখিনি কাম কৰে আৰু কোৰিঅ'গ্ৰাফাৰ হওক বা কেমেৰামেন হওক সদায় কেমেৰাৰ পিছফালে থাকে কিন্তু গতিকে তুমি কৰা সেই কামখিনি ৰাইজক অকণমান জনোৱাচোন মই কৰা ভিচিডিবিলাকৰ নামবিলাক পাহৰিলোঁ কিয়নো ৰংপুৰ নাচনী মানে ডান্স কৰিছিলোঁ মই নিজে ডাইৰেকশ্যন কৰা পাহৰিলোঁ বহুত এনে কোৰিঅ'গ্ৰাফি তুমি কেনেকুৱা ধৰণৰ মানে ভিচিডিত কৰিছিলা তেতিয়া ভিচিডি মই ফিল্মো কৰিছোঁ ফিল্মো আছিলে মোৰ তেতিয়া গানবিলাক মানে বিভিন্ন ছিংগাৰৰ গান থাকে গানবিলাক একেলগে 8টা মই অকণমান আগতে ক'লোঁ 8টা গান থাকে তাৰে ভগাই দিয়া যায় তো তেনেকৈ কৰোঁ তাৰপিছত এলবামৰ নাম দিয়ে এলবামৰ নামবিলাক পাহৰিলোঁ তেনেকৈ টোটেল মই ভিচিডি 300-400 মান ভিচিডি কৰিছোঁ আৰু টোটেল যদি গান হিচাপত 700ৰ ওপৰত গান এতিয়া বৰ্তমান ডাইৰেকশ্যন কৰিছোঁ মোৰ ইউটিউব চেনেলটোতে মানে 200 মান মানে গান আপলোড হোৱা আছে মোৰ কিছুমান দিব পৰা নাই কিছুমান পাৰ্চনেল লাষ্ট ৰিচেণ্ট মানে আজি 2-3 মাহমান আগতে বাবুদাৰ এটা গান কৰিলোঁ ৰাজবংশী গীত আৰু ফ'ক মই ভাল পাওঁ ফ'ক বেষ্ট খুব ভাল পাওঁ আৰু আমাৰ যিখিনি ঠাইত আমাৰ জন্ম বা মোৰ জন্ম তাতে মেক্সিমাম ট্ৰাইবেল মানুহখিনি আছে সিহঁতক বুজি পাওঁ সিহঁতে কেনেকৈ খায় কেনেকৈ পিন্ধে তো সিহঁতৰ ওপৰত ষ্টাডি কৰোঁ ষ্টাডি কৰিলে মোৰ সুবিধা হয় আৰু তেনেকৈ সেইকাৰণে মানে কাপোৰ পিন্ধাত মই খুব নজৰ দিওঁ মানে ফ'ক ড্ৰেছ কিবা যদি কোনোবাই ভুল কৰে মই দেখি মানে মই গম পাওঁ যে এওঁ ভুল কৰিছে পিন্ধাত ভুল কৰিছে তো এটা হেৰি হৈছিলে আমাৰ গাৰো এখন এলবাম কৰিছিলোঁ সেইটো গছবেল বুলি কয় গছবেল মানে তেওঁলোকৰ ভাষাত ধৰ্মীয় গীত তাৰপিছত সেইটো বাৰু মই নাজানো আংগুৰলতা আছিলে যিটো এতিয়াও বৰ্তমান তেখেতে বিজেপিৰ মানে প্ৰাক্তন বিধায়ক চাগে আংগুৰলতা বাইদেউ আছিলে তো তেখেতে গাৰো গানত মোৰ হেৰি ডাইৰেকশ্যনত কৰিছিলে তেওঁ ডাকবান্দা বুলি কয় যিটো মানে সেইবিলাক যে পিন্ধে ৰেপাৰ নে কি কয় ডাকমান্দা বুলি কয় গাৰো ভাষাত তেওঁ তাৰমানে তেখেতে মানে ওলোটাকৈ পিন্ধিলে ওলোটা মানে কি আৰু ৰাইট চাইড লেফ্ট চাইড এনেকুৱা আছে তো তাৰপিছত তেনেকৈ পেপাৰ লিখি দিলে অকণমান কণ্ট্ৰভাৰ্চি হ'ল ময়ো আনন'ন পাৰ্চন মানে গাৰোৰ হেৰি মানে নাজানো কিন্তু মই কৰিঅ'গ্ৰাফি কৰিছোঁ কিন্তু এজন আছিলে গাৰোৰ পাৰ্চন তেখেতে তাৰপিছত ক'লে অজানিতে ভুল হ'ল ভুল স্বীকাৰ কৰিলোঁ আৰু তেনেকুৱা ধৰণৰ তাৰপিছত আৰু এটা হৈছিলে কিন্তু সেইটো আমি শুধৰাই ল'লোঁ কাৰ্বি গীত মানে ড্ৰেছত হেৰি হোৱা নাই পিন্ধাতে তাৰমানে কি হৈছে খেলি মেলি অকণমান হ'ল তাৰপিছত গোটেই ভিডিঅ' হেৰিটো আমি ফৰ্মেটটো মানে লেব একে টাইপ হৈছিলে আৰু আঙুলতে যিটো ভুল কৰিছিলে মানে পিন্ধাতে ঠিক তেনেকৈ এইটো ৰিচেণ্ট গানটোতো কাৰ্বি গানটোতো হৈছিলে যে লেফ্ট চাইড ৰাইট চাইড এনেকুৱা আছে মানে এই লোৱা ছাইডটো তাৰপিছত আমি গোটেই ভিডিঅ'টো লেফ্টৰ পৰা ৰাইট এনেকৈ গোটেই শ্বটটো ৰ'টেট কৰি দিলোঁ তেনেকৈ মিলালোঁ আৰু কাৰণ কেলে মানে সাজ জনজাতীয় সাজ পোছাক বা আমাৰ যিটো পৰম্পৰাগত সাজ পোছাক সেই ক্ষেত্ৰত কিন্তু বহুতখিনি চাবলগীয়া হয় এতিয়া চাওঁ মই নকওঁ যে আমাৰ কৰিঅ'গ্ৰাফাৰ লাইনৰ বহুত আছে মই কোনো কৰিঅ'গ্ৰাফাৰক হেৰি কোৱা নাই বহুতে তাৰমানে কি কৰিছে আমাৰ মানে ড্ৰেছবিলাক আমাৰ যিবিলাক জনজাতীয় ড্ৰেছবিলাক যি টি পিন্ধাই দিছে সেইটো নকৰিব প্লিজ তো জনজাতীয় ড্ৰেছ আৰু তেওঁলোকেও বেয়া পায় খুব বেয়া পায় তেওঁলোকৰ নিজৰ বস্তু এটাক যেতিয়া কিবা এটা কৈ দিব কোনোবা এনেকুৱাই দেখিছোঁ আমি গানত দেখোঁ মানে ৰাভাও পিন্ধাইছে বড়ো পিন্ধাইছে মিচিঙো পিন্ধাইছে কি বুজি নাপাওঁ সেইটো ফিউজন বুলি কয় নাজানো আৰু হ'ব পাৰে আমি এতিয়া সচৰাচৰ দেখা পাওঁ মানে যিহেতু তুমি এইটো প্ৰফেশ্যনত আছা যেনেকুৱা দেখোঁ যে আমাৰ বাহিৰত আমাৰ অসমৰ বহুত কণ্টেষ্টেণ্ট গৈছে যেনেকৈ ডান্স ইণ্ডিয়া ডান্স হ'ল আৰু বহুতো প্ৰগ্ৰেম আছে
তেনেকুৱা ইণ্ডিয়াছ গট টেলেণ্ট তেনেকুৱা কেতিয়াবা আমি দেখিবলৈ পাওঁ যে বিহু নৃত্যই কৰে বিহু বুলিয়েই দেখুৱাবলৈ বিচাৰে যে অসমৰ বিহু নৃত্য দেখুৱাইছে বা তেনেকুৱা ধৰণৰ কিন্তু তেতিয়াও দেখোঁ যে সাজ পোছাকত বিৰাটেই বেছি খেলি মেলি পূৰা প্ৰপাৰ মানে সাজ পোছাকযোৰ নিপিন্ধে বেলেগ ধৰণৰ কিবা এটা কৰে তুমি এইটো ক্ষেত্ৰত ছাপোৰ্ট কৰিবা নে কেনেকৈ বুলি তুমি লোৱা নাই এইটো ছাপোৰ্ট নকৰোঁ আৰু আমাৰ নিজৰ মানুহ যদি কৰে সেইটোতো মই সাংঘাতিক বেয়া পাম আৰু মই আঙুলিয়াইটোৱে ক'ম যে এইটো কৰিব নালাগিছিল বা কৰিব নালাগে বহুত দেখোঁ আমাৰ অসমতো হয় তেনেকুৱা এই কিছুমান আন মানে বেলেগ সম্প্ৰদায়ৰ মানুহে ইয়াতে কিবা শ্বপিং মল খোলে তাৰপিছত সিহঁতৰ মানে সেই বিহু চিহুত আনি পেলাই তেনেকৈ নচুৱাই কৰে তো সেইবিলাক কৰিব নালাগে আৰু এই বহুত বিতৰ্কটো হৈ থাকে ঢোলটো আমাৰ অসমীয়া ঢোলটোক মানে ডাঙৰকৈ হৰ্ডিংছ এটা লগাই দিয়ে ঢোলটো কিন্তু আমাৰ অসমীয়া ঢোল নহয় সেইটো আমি একচেপ্ট কেতিয়াও নকৰোঁ যোনে নহওক কিন্তু তাতে আমাৰ অসমৰে কোনো গ্লেমাৰ আৰ্টিষ্টে কিন্তু প'ষ্ট দি পেলাই ফটো উঠে কিন্তু ঢোলটো আচলতে আমাৰ অসমীয়া ঢোল হয় নে নহয় তেওঁ জানিব লাগিছিলে সেইটো মই আঙুলিটোৱে ক'ম যে সেইটো ভুল নকৰিব কেতিয়াও তো আমাৰ অসমীয়া সম্পদ বা আমাৰ অসমীয়া সাজপাৰ আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে আপোনালোকৰ দায়িত্ব আছে মোৰ দায়িত্ব আছে একদম সঁচা কথা এইখিনি তুমি খুব সঁচাকৈ কৈছোঁ মানে মন চুই যোৱা কথা কৈছা কাৰণ কেলৈ আমিয়ে যদি নাভাবিম তেতিয়াহ'লে কোনে আমাৰ নিজৰ সংস্কৃতিটোৰ কথা ভাবিব নহয়নে তাৰপাছত তোমাৰ যে কোৰিঅ'গ্ৰাফি জাৰ্ণি আগৰ যিখিনি সময় তোমালোকে কোৰিঅ'গ্ৰাফি কৰিছিলা আৰু আজিকালি দেখোঁ যে কিছুমান হুক ষ্টেপ ওলাইছে তো সেই এটা ষ্টেপতে মানুহ পূৰা মানে কনচেনট্ৰেট কৰে আচ্ছা এইটো ভিতৰৰ মানে কাহিনীটো কি যে মানে কিয় কাৰণে অকল সেইটোতে গুৰুত্ব দিয়ে আৰু কোৰিঅ'গ্ৰাফিটো বাকী অংশটোত ইমান গুৰুত্ব নিদিয়ে ধৰা সেই হুক ষ্টেপটোৰ পিছতে মানুহ কিয় লাগি থাকে বুলি ভাবা নহয় এইটো এচাম আছে তেনেকৈ লয় আৰু আচলতে কি আৰু আমাৰ যিবিলাক কোৰিঅ'গ্ৰাফাৰ নানান ধৰণৰ বেলেগ বেলেগ চইচত কাম কৰে এতিয়া মই যিটো ষ্টাইলত কৰিম তেওঁ সেইটো ষ্টাইলত কৰিছে আৰু তেওঁৰ সেইটো বস্তুখিনি লয় এতিয়া আমি আমাৰ কোৰিঅ'গ্ৰাফি কৰিলে আমি বেচিকেলি আমি ছিগনেচাৰটো ট্ৰাই কৰোঁ ছিগনেচাৰ এটা ডান্স যাতে মানুহে ল'ব বিচাৰে তেনেকৈ আমি ট্ৰাই কৰোঁ ট্ৰাই কৰি পেলাই আমি দিব বিচাৰোঁ কিন্তু কিছুমানে লয় আৰু কিছুমানে নলয় মানে সেইটো মই এইটো কথা সুধিবলৈ বিচাৰিছোঁ দেই তোমাৰ পৰা মানে সেই বস্তুটো আচলতে ভাল বেয়া কি মানে কেনেকুৱা সেইটো ভাল দিশতো আমি ল'ব পাৰোঁ নহয় জানো কিয় নোৱাৰোঁ কাৰণ মানুহৰ মাজত এতিয়া সম্প্ৰচাৰটো হ'ব নহয় জানো তেনেকুৱা ধৰণৰ এতিয়া তুমিতো বহুতজন ব্যক্তিৰ লগত কাম কৰিছা মানে বহুতো ব্যক্তি লগ পাইছা যিসকল আমাৰ স্বনামধন্য ব্যক্তি অসমীয়া চিনেমা জগতৰ তো তোমাৰ এক্সপিৰিয়েঞ্চ অকণমান শ্বেয়াৰ কৰিবা যে যেতিয়া তুমি কৰিছিলা এনেকুৱা এজন ব্যক্তিক নচুৱাইছা বা নচুৱাইছা মানে তুমি শিকাইছা নৃত্য কৰিবলৈ তো তেনেকুৱা একদম খুব মেমৰেবল মানে এটা মমেণ্ট মই ভ্ৰাম্যমান থিয়েটাৰৰ কথা ক'ম ভ্ৰাম্যমান থিয়েটাৰৰ কথা কোৱা নাই মই ভ্ৰাম্যমান থিয়েটাৰৰ লগতে জড়িত আছিলোঁ জড়িত মানে কোৰিঅ'গ্ৰাফি আৰু জীৱেশ্বৰ ডেকা বুলি হয়তো আমাৰ জ্যেষ্ঠখিনি জানিব জীৱেশ্বৰ নতুন প্ৰজন্মখিনি নাজানে জীৱেশ্বৰ ডেকা ঢুকালে জীৱেশ্বৰ ডেকা এটা সময়ৰ মানে হিৰ' তেখেত লাষ্ট মানে প্ৰায় 70 ইয়াৰ্ছ মানলৈকে তেখেতে থিয়েটাৰতে কাম কৰিলে তেখেতক কিন্তু মই নচুৱাইছোঁ মানে এখন থিয়েটাৰত তেখেতে হৈছে মনোজ বাৰ্থডে এটা ছং আছিলে বাৰ্থডে ছঙত তেখেতক মই নচুৱাইছোঁ তাৰপিছত বিৰাজ বল্লভ দা হিৰ' তেখেতো ঢুকালে তেখেতকো মই নচুৱাইছোঁ সেইটো এটা অভিজ্ঞতা মোৰ ভাল লাগে যে তেওঁলোকক মই নচুৱাব পাৰিছোঁ তেওঁলোকক মই আপোন কৰি ল'ব পাৰিছোঁ তেনেকুৱা তাৰপিছত আৰু আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীটো গোটেইখিনি ৰবিদাও মোৰ লগত কাম কৰিছে ৰবিদা খুব ভাল লাগে খুব ভাল একদম ঘৰুৱাভাৱে ৰবিদাৰ কথা হ'লে মুখত হাঁহি আহি যায় খুব ধুনীয়াকৈ কথা পাতে খালি তেওঁ কিন্তু ডাইট পূৰা হেৰি লাগিব মানে কণী লাগিব আপেল লাগিব আৰু ভাতটা নাখায় মনোজ মোক ইমানটা কণী লাগিব 20টা নে কেইটা হৈছিলে 20টা কণী লাগিব আপেল ইমান লাগিব আঙুৰ লাগিব এনেকুৱা ধৰণৰ আৰু কিন্তু তেওঁ মানে সৰু বৰ এইটো বিচাৰ নকৰে সকলোৰ লগত এজ এ কেয়াৰ টেকাৰ স্পট বয় গোটেইৰ লগত মিলি পেলাই কান্ধত ধৰি পেলাই এনেকৈ কাম কৰে তো তেওঁৰ লগত কাম কৰি ভালে আৰু বাকী গোটেইখিনি অনন্যাও কৰিছে আংগুৰলতা বা কৰিলে তাৰপিছত আমাৰ অমৃতা কৰিছে তেনেকৈ চিৰিয়েল এখনো কৰিলোঁ আৰু এখন চিৰিয়েল আমি আজি কিছু বছৰ 2-3 বছৰ হৈ গ'ল চাগে আমাৰ অৰ্ধাংগিনী চিৰিয়েল তেখেতৰ লগতো কাম কৰিছোঁ ভালে লাগে যদি মই কওঁ আধাতকৈ বেছি মানুহ মনোজ মানে নচুৱাইছে
আমাৰ নোচোৱাই কাম, কিয়নো আমি নোচোৱালেহে আচ্ছা। আমাৰ পেটটো ভৰিব হয়। বা নোচোৱাব পাৰিলেহে আপোনালোকে চাই ভাল পাব একদম তেনেকুৱা। এটা প্ৰশ্ন মনত আহি আছে, মনোজ মানে কেৰিয়াৰটো যেতিয়া চুজ কৰিছিলে, কাৰণ আমি সচৰাচৰ দেখোঁ আমাৰ এটা সমাজৰ এটা তেনেকুৱা আছে যে পটককৈ হয়তো কোৰিঅ'গ্ৰাফী লাইনটোত এজন পুৰুষ আহিব, অহা নহাটোলৈ এটা মানুহৰ এটা মনত থাকে, কুৱেশ্যন এটা থাকে, যে প্ৰশ্ন এটা থাকে যে যাম নে নাযাম। তোমাৰ তেনেকুৱা কিবা দোদুল্যমান অৱস্থা এটা হৈছিলে নে মানসিকভাৱে? নাই, মোৰ অট'মেটিকলি হৈ গ'ল। মই প্ৰথম মানে কি, মই ইয়াত মোৰ প্ৰথম এম আছিলে সৰুতে যে মই নাচিব লাগে, প্ৰথম নাচিব লাগে মানে সমাজৰ আগত। তাৰপিছত দ্বিতীয় কনচেপ্টটো আহিলে যে মই টিভিত নাচিব লাগে। তৃতীয় টিভিত নচা মানে আৰু হিৰ' আৰু টিভিত নাচিব লাগে। আৰু মই লাকি, মই ভগৱানক খুব বিলিভ কৰোঁ দেই। তাৰপিছত মই তেনেকৈ মোক এই নৰেন শৰ্মাৰ ব্যক্তিজনে মোক লৈ আনিলে। অনাৰ পিছত মই তেনেকৈ অসীম বৈশ্য ছাৰক লগ পালোঁ, বাপা হেমেন্দক লগ পালোঁ। তেওঁলোকৰ জৰিয়তে মই শিকিলোঁ। শিকি পেলাই মই লগে মই VCDত 5 মাহ নহওঁতে, মই শিকি থাকোঁতে মানে তেওঁ হেৰি কৰিলোঁ, আমি ডান্স কৰিলোঁ মই। তেনেকৈ মোৰ ষ্টাৰ্ট হ'ল। তাৰপিছত মোৰ এতিয়া আহিলে মই টিভিত ওলাই গ'লোঁ, মোৰ চখটো আহি গ'ল। এতিয়া মই কেনেকৈ ডাইৰেকশ্যন শিকিব লাগে। তাৰপিছত ডাইৰেকশ্যন শিকাৰ কাৰণে কি কৰোঁ নাজানো, সেইটো মানে কেনেকৈ ক'ৰ পৰা আহিলে, স্ক্ৰিপ্টবিলাক থাকে নে, স্ক্ৰিপ্টবিলাক চাওঁ, মানে মনে মনে চাওঁ। আৰু মানে ছাৰহঁতে নিদিয়ে কিন্তু তথাপিও চাওঁ স্ক্ৰিপ্টটো কেনেকৈ কাটিং কৰে, কি শ্বট কোনটোক কেনেকৈ লয়, তেনেকৈ চাওঁ। এদিনটো কি কৰিছোঁ এতিয়াও গম নাপায়, আজি কম মানে মোক দিলে স্ক্ৰিপ্টটো, ছাৰে নিব পাহৰি গ'ল। তাৰপিছত ৰাতিয়ে মই পূৰা জেৰক্স কৰিছোঁ, পিছদিনাখন ছাৰক দিলোঁ, মই গম পাই গ'লোঁ। সেইখন হেৰিৰ আছিলে, সেইখন আমাৰ যতীন্দাৰ চিনেমা আছিলে, যতীন্দাৰ এক্টিং কৰিছিলে, প্ৰিয়া মিলন, বাপা আহমেদে ডাইৰেকশ্যন কৰিছিলে। আমি কলাক্ষেত্ৰত শ্বুটিং কৰিছিলোঁ। মই তেতিয়া বেক ডান্সাৰ আৰু যতীন্দাৰ পিছফালে ডান্স কৰোঁ, এছিষ্টেণ্ট কৰোঁ। তাৰপিছত পংকজ জিংটি আমাৰ লগত আছিলে। তাৰপিছত সামন্তিকা আমাৰ লগতে ডান্স চান্স কৰে তেনেকৈ। এতিয়াতো তাই হিৰইন আৰু তেনেকৈ মানে চুৰ কৰিছিলোঁ। কিছুমান চুৰ কৰা বোলে ভাল বিদ্যা, সেইটো বেয়া চুৰটো নহয়, ভাল চুৰ আৰু কিছুমান নিজৰ, আৰু তুমি কাকো বেয়া কৰা নাই নহয়। তাৰপিছত তেনেকৈ মোৰ শিকিবৰ কাৰণে মানে ইচ্ছা হ'ল ডাইৰেকশ্যনটো শিকিম। আৰু ডাইৰেকশ্যনটো কোনো আমি প্ৰফেচনেলি আমাৰ অসমততো তেনেকৈ নাই, এতিয়া হয়তো হৈছে। তেনেকৈ প্ৰেক্টিকেলি ছাৰহঁতৰ লগত এছিষ্টেণ্ট থাকি শিকিলোঁ। শিকি গম পালোঁ যে নাই, এইটো দেখোন জীৱিকা হিচাপে ল'ব পাৰি। তেনেকৈ কৰিলোঁ। ঘৰত কিন্তু ঘৰৰ বহুত ফুল ছাপোৰ্ট আছে, বিশেষকৈ মা। আৰু মা যদি আজি মোক তেনেকৈ 50 টকা এটা গাড়ী ভাড়া দি যদি গুৱাহাটীত নপঠিয়ালেহেঁতেন, আজি হয়তো এনেকৈ ষ্টুডিঅ'ত মই কথা ক'ব নোৱাৰিলোহেঁতেন। মাৰ কাৰণে আজি এইখিনি পাইছোঁ। আৰু ঘৰৰ সকলো বাকীখিনিত আছে, কিন্তু প্ৰথম ব্যক্তিগৰাকী হ'ল মা। আৰু এটা কথা মই সঁচাকৈ কওঁ দেই, মাক দেউতাকৰ যদি ছাপোৰ্ট থাকে নহয় জীৱনত, আগবাঢ়িবলৈ কিন্তু বহুত সুবিধা হয়, সহজ হৈ যায় আচলতে ৰাস্তাবিলাক। ইমান সুন্দৰ তোমাৰ অভিজ্ঞতা, কি ক'ম, ভাল লাগি গৈছে মানে শুনি পেলাই, নষ্টালজিক অনুভৱবিলাক। আৰু মই যদি কওঁ নৃত্যক তুমি যদি আমাৰ আগত মানে ক'ব লগা হয়, এক্সপ্লেইন কৰিব লগা হয়, কেনেকৈ এক্সপ্লেইন কৰিবা? প্ৰথম কথা, নৃত্যটো হেৰি থাকিব লাগিব, মানে অন্তৰত থাকিব লাগিব। নৃত্যটো অন্তৰত থাকিব লাগিব। আৰু নৃত্যটো হৈছে এটা মানে কি হ'ল, আমাৰ যিবিলাক অংগী ভংগী, নৃত্য কলা, তাৰ যিটো প্ৰকাশভংগী, যিটো কথা কৈছে তাৰ প্ৰকাশভংগীৰ যিটো মই অংগ পতংগ উপাংগ বুলি কয়, সেই গতিকেইটাৰে যেতিয়া মই প্ৰকাশ কৰিম, অংগ পতংগ উপাংগৰে যেতিয়া মই প্ৰকাশ কৰিম, সেইটো এটা নৃত্য। আৰু এইটো যিটো মই ভাৱ কৰিম, ভাৱটো প্ৰকাশ কৰিম, সেইটো হৈছে নৃত্য। সেইটো অন্তৰত থাকিব লাগিব। আৰু কিছুমান এনেকুৱা নহয় যে অন্তৰত থাকিলেই যে পাৰিব, সেইটো নহয়। সেইটো ভালদৰে তাৰ এটা মানে ভগৱানৰ এটা দান থাকিব লাগিব, কিছুমানে সাধন লাগিবই। এতিয়া এইটো ডান্সাৰটো সকলো হ'ব পাৰিব, ডান্সাৰ, কিন্তু মই ভাল ডান্সাৰ এগৰাকী হ'বলৈ হ'লে তেতিয়াহ'লে অন্তৰটো লাগিব, ভগৱানৰ এইটো লাগিবই, সাধনা লাগিবই, আৰু নিজৰ সাধনা লাগিবই। আৰু তেনেকুৱা আমি দৰ্শকসকল, আপোনালোকে জানে প্ৰত্যেকটো অনুষ্ঠানতে আমি এটা প্ৰশ্ন কৰোঁ অতিথিগৰাকীৰ পৰা আমাৰ দৰ্শকলৈ। আজিও আমাৰ মাজত মনোজমন আছে। মনোজমনে এটা প্ৰশ্ন কৰিব আপোনালোকৰ বাবে, কাৰণ নৃত্যৰ কথা ওলাইছে। মই ভাবিছোঁ এইখিনিতে খুব সুন্দৰ প্ৰশ্ন এটা দৰ্শকলে মনোজে প্ৰেৰণ কৰিব পাৰিব। গতিকে প্ৰশ্ন এটা যদি আমাৰ দৰ্শকলে কৰা, আৰু সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট ছেকশ্যনত দিব। তাৰ পৰা আমি যোনটো শ্ৰেষ্ঠ নিৰ্বাচিত হয়, তেখেতসকলে আমি এটা উপহাৰ পঠিয়াওঁ কথা ষ্টুডিঅ'ৰ ফালৰ পৰা। গতিকে চাই থাকক। প্ৰশ্ন বুলি নহয়, নৃত্যৰ কথা সুধিছে, নৃত্যৰ কথাই সুধোঁ। গতিকে আমি ডান্সৰ কথা পাতি আছোঁ আজি। মই অকণমান আগতে ক'লোঁ নৃত্য এটা হ'বলৈ হ'লে বা নৃত্য কাক কয়, কিন্তু আপোনালোকৰ মতে এটা সুন্দৰ এটা নৃত্য হ'বলৈ হ'লে কি বস্তুৰ ওপৰত গুৰুত্ব দিব লাগে আপোনালোকে জনাব। এটা নৃত্য হ'বলৈ হ'লে, এটা সুন্দৰ নৃত্য প্ৰকাশভংগী হ'বলৈ হ'লে কি বস্তুৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ?
গতিকে প্ৰশ্নটো আপোনালোকে পালে নৃত্যৰ বাবে কি কি উপাদানৰ বা কি কি বস্তুৰ প্ৰয়োজন হয় এটা সুন্দৰ নৃত্য মানে কৰিবলৈ হ'লে, সেইটোৱে প্ৰশ্ন, এটা সুন্দৰ নৃত্য বুলি ক'বলৈ। গতিকে সেই প্ৰশ্নটোৰ খুব সুন্দৰ সুন্দৰ উত্তৰবিলাক আমাৰ কমেণ্ট ছেকশ্যনত জনাওক। আৰু পুনৰবাৰ কৈছোঁ, আপোনালোকে কথা ষ্টুডিঅ' চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। কথা আগবঢ়াই লৈ গৈ থাকিম মনোজনৰ লগত, আমাৰ কথা নেভাৰ এণ্ডিং, সদায় চলিয়ে থাকিব। মনোজমনক যদি মই সোধোঁ, তোমাৰ জীৱনতো মাজতে এটা সাংঘাতিক ধৰণৰ চিটুৱেশ্যন আহিছিলে, চিটুৱেশ্যন বুলি কৈছোঁ, যিখিনি সময়ত তুমি খুব বেছিকৈ ওজন তোমাৰ বৃদ্ধি হৈছিলে। সেইটো মানে এটা কাৰণ কিয় কোৰিঅ'গ্ৰাফাৰ, এজন কোৰিঅ'গ্ৰাফাৰ হিচাপে সেইখিনি সময়ত কিন্তু এটা খুব মানে মনোকষ্ট হয়, বা মোৰো হয় দেই, মই এতিয়া ইমান বেছি মানে ওজন লৈ থাকিব লগা হৈছে, তোমাৰো হৈছিলে। আৰু সেইখিনি সময়ত তুমি কেনেদৰে নিজক উলিয়াই আনি আজি ইমান ধুনীয়া হেণ্ডচাম হৈ গৈছে, মানে ক'বই নালাগে আৰু, মই দেখি কৈছোঁ আজি বিৰাট হেণ্ডচাম লাগিছে। কোৱাচোন এই জাৰ্ণিটো। জাৰ্ণি ঠিক আছে, মানে কি আৰু শকতটো এনে মাজতে ঠিকেই আছিলোঁ, ঠিক 2019 মানৰ পৰা, যেতিয়া লকডাউন 19 মানৰ পৰা লকডাউন হৈছিলে, তেতিয়াৰ পিছতে মই ঘৰত অকণমান থাকিবলৈ ল'লোঁ, বেছিকৈ ঘৰত থাকিলোঁ, যিহেতু গুৱাহাটীত কাম নাই, টোটেলি বন্ধ। তেতিয়া লাহে লাহে মই গেইন হ'ব ধৰিলে, মোৰ স্বাস্থ্যটো বাঢ়িব ধৰিলে, লাহে লাহে বঢ়াৰ পিছত এলাহ লাগিব ধৰিলে। তাৰপিছত নাই, বন্ধু বান্ধৱীবিলাক কয়, কিন্তু মই নাভাবোঁ নিজকে যে নাই মই শকত নহওঁ বুলি ভাবোঁ, আৰু হোৱা নাই বুলি ভাবোঁ। তেনেকৈ তথাপিও তাৰপিছত ভাবিলোঁ নাই মই জিমত যাব লাগিব। তেতিয়া মানে ক্ষীণোৱাৰ কাৰণে অপশ্যনটো হৈছে জিম, তেনেকৈ ভাবিছিলোঁ। আৰু জিমত যাওঁ, দুদিনমান যাওঁ, নানান ধৰণৰ কুৱেশ্যন, আজি বৰষুণ পৰিছে নাযাওঁ, কালি অমুকত যাম নাযাওঁ, এনেকুৱা ধৰণৰ অজুহাত। 2-3 মাহ যাওঁ, বাদ দিওঁ, তাৰপিছত একোৱেই নহয় মোৰ। তাৰপিছত ডায়েটৰ কথাটো নাজানো, এতিয়া ক'ম বাৰু ডায়েট কি বস্তু, তেতিয়া ডায়েট কি বস্তু নাজানিছিলে। তাৰপিছত কোনোবা কয় য়োগা কৰা ধুনীয়া হ'ব, য়োগা মই বেয়া বুলি কোৱা নাই দেই, য়োগা ভাল, কিন্তু য়োগাত গ'লোঁ, নাই মনটো নিমিলে, মানে ভাল নালাগে। তেনেকৈ আকৌ 2-3 মাহমান কৰি পেলাই গুচি আহোঁ। তাৰপিছত কি হ'ল, এটা ব্যক্তিগত এটা ছ'চিয়েল মাধ্যমৰ এটা ব্ৰডকাষ্ট চেনেল এটা আছিলে, সেই চেনেলত মানে এগৰাকী মহিলাক দেখিলোঁ 118 কিলোৰ পৰা ইমান কিলো ট্ৰান্সফৰ্ম, কোন হয়, ত্ৰিবেণী ওজা, জুম, মিউজিক দিয়ে নহয় আজিকালি তেনেকৈ। তাৰপিছত চাই পেলাই মই পূৰা চালোঁ তেখেতৰ কথা। এতিয়া এটা শব্দ মোৰ মানে কোহে দেহে আছে, সেইটো হ'ল নিজে সুস্থ থাকিলে এখন ঘৰ সুস্থ থাকিব। এই শব্দটো মানে এতিয়াও মোৰ মনত সোমাই আছে, নিজে সুস্থ থাকিলেহে এখন ঘৰ সুস্থ থাকিব। তেনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া কেইটামান মানে বহুত ধুনীয়া কথা কৈছিল, তাৰে ভিতৰত সেইটো কথা মানে মনত থাকি গ'ল। তেনেকৈ তাৰপিছত তাতেতো ফোন নাম্বাৰটো আছিলে, ফোন নাম্বাৰটো মই ল'লোঁ, লৈ পেলাই মই মেছেজ কৰিছোঁ, ফোনো কৰা নাই, মই মেছেজ কৰিছোঁ, মেম মই ল'ৰা মানুহক আপুনি হেৰি কৰে নেকি, মানে শিনাই নেকি বা এনেকুৱা কৰাই নেকি, ট্ৰেইন কৰাই নেকি? কৰাওঁ। লগে লগে এখন লিষ্ট এখন দিলে, 3 month 5 month এনেকুৱা পেকেজ এটা দিলে, আৰু চালোঁ 5,000। আৰু মোৰ আৰ্থিকভাৱে একেবাৰে ইমান হেৰি নহয়, এতিয়াও নহয়, কিন্তু আৰু আজি যিগতিকে আমি এইবিলাকৰ লগত জড়িত, অকণমান পিন্ধোঁ আৰু কাপোৰ চাপোৰ, কিন্তু 5,000 টকা বা 5,300 টকা মোৰ কাৰণে পচিবল নহয়, আৰু তেনেকুৱা। আৰু অকণমান মানুহৰ মনটো এটা হেৰিও থাকে ন, দিম নে নিদিম, আৰু নহয়। তাৰপিছত তেনেকৈ গ'লে আৰু তাৰপিছত আৰু তেখেতে দিয়াৰ সেইখন লিষ্টখন দিয়াৰ পিছত টেঙাই গ'ল, আৰু 5,300 টকা আৰু হ'ব আৰু নালাগে, নিশিকোঁ আৰু। তেনেকৈ ভাবি তাৰপিছত মানে তেখেতে মোৰ কিছুমান কণ্টেণ্ট মিনছ মানে শ্বুটিঙৰ হেৰিবিলাক মোক ধুনীয়াকৈ হেৰি দিলে, শুভেচ্ছা দিয়ে, আৰু মাজে মাজে শুভেচ্ছা দিয়ে, খুব ধুনীয়া কাম কৰিছা, কিবা কৰিছা। তেনেকৈ কথা পাতিলোঁ, 2 দিনমান কথা পতাৰ পিছত তেওঁ কৈছে তুমি কিয় হেৰি নকৰা, তুমি ইমিডিয়েট কৰা, মই আছোঁ নহয়, পইচা পাতি হ'ব পিছত, যি দিয়া দিবা, তুমি কৰাচোন কৰা। তাৰপিছত একদম মোক পাৰ্চনেল ট্ৰেইনিং কৰালে, মানে একদম পাৰ্চনেল ট্ৰেইনিং কৰালে। একদম ৰুমত মই ৰাজগড়ত থাকোঁ, মই এতিয়া এই ৰাজগড় উঠাই একদম ধুম মই ফ্লেটৰ ওপৰত চাই থাকোঁ, ধুম শব্দ হয় নাই, তথাপিও উপায় নাই, আৰু এইবিলাক কৰি তেনেকৈ 10 দিনত মই 82 আছিলোঁ, প্ৰায় নহয় 82 আছিলোঁ। 82ৰ পৰা এনেকৈ 10 দিনত প্ৰায় 10 কিলো 12 কিলো ৱেইট লছ কৰিছোঁ, এনেকুৱা। আৰু এই ট্ৰান্সফৰ্মটো কৰাইছে মানে আমাৰ ত্ৰিবেণী ওজা, আৰু ত্ৰিবেণী ওজাৰ কাৰণে মই আজি এইখিনি, এতিয়া মোৰ 67-66 এনেকৈ থাকে। আৰু কৈ ভাল লাগে যে ত্ৰিবেণী আমাৰ খুব মৰমৰ বান্ধৱী, আৰু সেইকাৰণে আচলতে সঁচাকৈ কথাখিনি পাতি আৰু বেছি আমেজ লাগিছে। আৰু তেখেতে যিখিনি কৰি আছে, আমাৰ ফালৰ পৰা সদায় শুভেচ্ছা থাকিব তেওঁৰ জীৱনলৈ, তেখেতে খুব ভাল কাম কৰি সহায় কৰিম, যিমান পাৰোঁ সহায় কৰিম ত্ৰিবেণীক, মানে ত্ৰিবেণীটো আৰু বহুত ওপৰলৈ নাই, সেইটো আচলতে আমাৰ দায়িত্ব।
কাৰণ ইমান মানুহে সদায় ভাল কামৰ লগত সহযোগ কৰিব লাগে গতিকে এয়া সম্পূৰ্ণ এক তোমাৰ নতুন ট্ৰান্সফৰ্মেশ্যন বহুত বহুত সুখী এতিয়া মানে হাঁহিব মানে এটা নতুন জীৱন পাইছোঁ হাঁহিব পাৰিছোঁ মানুহৰ আগত কাপোৰ পিন্ধিব নোৱাৰিছিলোঁ বুটাম এনেকৈ থাকে চাৰ্ট পিন্ধিব নোৱাৰিছিলোঁ ভাগৰ লাগে কথা পাতিব মন এলাহ লাগে শুই থাকিব মন যায় তো তাৰ পৰা এটা নতুন জীৱন পালোঁ আৰু বহুতে কৈছে যে তোমাৰ মানে বিভিন্ন ধৰণৰ যিটো মানুহৰ শৰীৰত মানে বেমাৰ যে সোমায় সেইটো নোসোমোৱাতে যে তুমি আজি এইটো পালা সঁচা কথা কিছুমানে কি কৰে মেক্সিমামেতো বেমাৰবিলাক শৰীৰত হোৱাৰ পিছতহে ট্ৰান্সফৰ্ম কৰে এক্সাৰচাইজ কৰে নোহোৱাতে মই পালোঁ তো সেইকাৰণে লাকি হয় হয় আৰু আমাক সেই মটিভেশ্যনখিনি দি আহিছে মই এতিয়ালৈকে কৰিব পৰা নাই অৱশ্যে এতিয়া কৰিব লাগিব এতিয়া মই আছোঁ এতিয়া ডেফিনেটলি এতিয়া তুমিও আছা সকলোৱে আছে আমাৰ ত্ৰিবেণীয়ান গ্ৰুপৰ গতিকে বাকী যদি মই সোধোঁ এনেকুৱা ধৰণৰ জীৱন যাত্ৰা চলি আছে তোমাৰ জীৱনত হয়তো বহুত সময়ত প্ৰেম ভাল পোৱা তাৰপাছত তোমাৰ নিজৰ সংসাৰ তাৰপিছত এই জাৰ্ণি লগে লগে তুমি অব্যাহত তুমি লৈ গৈ আছা চ' এই সম্পৰ্কে কি ক'বা মানে কেনেকৈ ধৰণে তুমি গোটেইখিনি সম্পূৰ্ণ গোটেইখিনি মেনেজ কৰা মেনেজ হৈ যায় তেনেকৈ মইতো মানে আজিৰটোহে ভাবোঁ মানে কাইলৈতো কি হ'ব সেইটো মই নাভাবোঁ আজিৰটো ভাবোঁ আজিতো হ'লে হ'ল আৰু কাইলৈতো চলিব তেনেকৈ আৰু প্ৰেম ভাল পোৱা নহ'লে সৃষ্টি কেনেকৈ হ'ব প্ৰেম ভাল পোৱা থাকিবই কিন্তু তাৰ ডিফিনিশ্যনটো বেলেগ বেলেগ একচুৱেলি মই তোমাক কেনেকৈ ভাল পাওঁ তেওঁক কেনেকৈ ভাল পাওঁ তেনেকুৱা আৰু থাকিবই তেনেকৈ প্ৰেম ভাল পোৱা থাকে আছে সাংসাৰিকটো আছে সংসাৰৰ মানুহখিনিকতো ভাল পাবই লাগিব তেওঁলোকক ভাল পোৱাটো বেলেগ এওঁলোকৰ ভাল পোৱাটো বেলেগ তাৰ মাজত নহয় প্ৰেম মই ভাবোঁ প্ৰেম ভাল পোৱা মানে এনেকুৱা নহয় যে তুমি একদম মানে একদম অন্ধ হৈ পেলাই সেয়া হ'ব নহয় কাৰণ এটা জাৰ্ণি হয় এইটো সাহস হয় আৰু সেইটোৰ দ্বাৰা সৃষ্টি হয় সেইটোৰ পৰা কাম কৰিবৰ কাৰণে সাহস হয় উৎসাহ পোৱা যায় নতুন কামৰ সৃষ্টি হয় আৰু মই জানো সৃষ্টিশীল মানুহবিলাক অকণমান এনেও অকণমান ৰোমেণ্টিক প্ৰেমিক তেনেকুৱা ধৰণৰ থাকে হয় নেকি বাৰু হয় ৰোমান্টিক নহ'লে কেনেকৈ সৃষ্টি হ'ব ৰোমান্টিক হ'বই লাগিব ৰোমান্টিক নহ'লে নহ'ব নহয় দুখটো এনেকৈ থাকিলে কেনেকৈ সৃষ্টি হ'ব ৰোমান্টিক হ'লে নতুন নতুন কবিতাৰ সৃষ্টি হ'ব তেনেকুৱা গানৰ সৃষ্টি কবিতাৰ কথা ওলাওঁতে মোৰ মনত পৰিছে খুব সুন্দৰ সুন্দৰ কবিতাও লিখা মাজে মাজে লিখোঁ কেতিয়াবা গতিকে আমি তোমাৰ আজি কবিতাও শুনিবলৈ মন কৰিম অকণমান কবিতা নহয় দুটা লাইন মানে কৈ দিম মানে এইটো খুব দুটা স্পেচিয়েল লাইন মোৰ নিজৰ নহয় মানে ভাল লগা শব্দ তুমি ধুনীয়া বাবে মই তোমাক ভাল পাওঁনে মই ভাল পাওঁ বাবে তুমি ধুনীয়া তুমি ধুনীয়া বাবে মই তোমাক ভাল পাওঁনে মই ভাল পোৱাৰ কাৰণেহে তুমি ধুনীয়া খুব গভীৰ অৰ্থ আছে কিন্তু দেই আচলতে হয় আচ্ছা এইখিনিতে মই সুধিম মানে তোমাৰ তুমি যেনেকৈ ভাবা পৃথিৱীখন বা তুমি যিসকল ব্যক্তিক লগ পাইছা তোমাৰ মানে ধুনীয়াৰ সংজ্ঞা কি কাৰণ তোমাৰ কবিতাটোতে মানে কিবা তেনেকুৱা ধৰণৰে ভাৱ এটা সোমাই আছিলে ধুনীয়াৰ সংজ্ঞাটো তুমি কেনেকৈ ভাবা ধৰা আমি কওঁ না মানুহগৰাকী বৰ ধুনীয়া ব্যক্তিজন খুব তোমাৰ কেনেকুৱা ধৰণৰ প্ৰথমতে মই নিজে ধুনীয়া হ'ব লাগিব মোৰ মনটো ধুনীয়া হ'ব লাগিব যেতিয়া মোৰ মনটো ধুনীয়া হ'ব মোৰ সংজ্ঞাটো হৈছে মোৰ মনটো যেতিয়া ধুনীয়া হ'ব তেতিয়া গোটেইখিনি মই ধুনীয়া দেখিম গোটেইটো ধুনীয়া বেয়াটোকো মই ধুনীয়া দেখিম আৰু বেয়াটোক মই ভালদৰে চাবৰ কাৰণে জানিব লাগিব আৰু সেইকাৰণে প্ৰথমতে মই নিজে ধুনীয়া হ'ব লাগিব মই দেখাত ধুনীয়াটো পোৱা নাই মনটো অন্তৰৰ পৰা ধুনীয়া হ'ব লাগিব তেতিয়া গোটেই মই ধুনীয়া দেখিম সেইটোৱে মোৰ সংজ্ঞা খুব সুন্দৰ খুব ভাল লাগিছে তোমাৰ লগত কথা পাতি মই এটা কথা জানিবলৈ বিচাৰিম যিহেতু আমাৰ কয় যে চিনেমা জগতে হওক বা বিভিন্ন ধৰণৰ কৰ্মতে হওক বা মোৰ প্ৰফেশ্যনেলৰ ক্ষেত্ৰতো হয় কেতিয়াবা এনেকুৱা হয় নহয় তুমি যাৰ লগত থাকা যাৰ লগত উঠা বহা কৰা বা যোন তোমাক ভাবা তুমি বন্ধু নিজৰ লগত থাকা তেনেকুৱা মানুহৰ পৰাই বোলে কেতিয়াবা এনেকুৱা ধৰণৰ বাধা বিঘিনি আহে বা কেতিয়াবা কোনোবাই তোমাক কৰ্মতেই বাধা দিছে বা তেনেকুৱা ধৰণৰ তোমাৰ জীৱনত কিবা আহিছে নেকি আছে বহুত আছে মোৰ বন্ধুৰ ক্ষেত্ৰতে আছে মানে আমাৰ কালচাৰ লাইনৰ ক্ষেত্ৰত আমাৰ যিটো প্ৰফেশ্যন লাইনত এনেকুৱা হয় মোৰ নিজৰ আমাৰ মানে বন্ধু থাকে আমাৰতো এতিয়া কাম হ'ল আমাৰ গানৰ কাম মিউজিক ভিডিঅ' চিৰিয়েল চিনেমা তেনেকুৱা তাৰ মাজতো তাৰমানে মোৰ বন্ধুৱে তাৰমানে অকণমান ধৰি লওক কামটোৰ পৰা অকণমান মানে আঁতৰাই পঠিয়াই পেলাই বেলেগৰ লগত কথা পাতি পেলাই আৰু কামটো বেলেগক দি দিয়ে তেনেকুৱা ধৰণৰ হৈ যায় আৰু তেনেকুৱা বহুত প্ৰমাণ পাইছোঁ কিন্তু মোৰ লগত কিন্তু ধুনীয়াকৈ থাকিব ধুনীয়া মোৰ এটলিষ্ট মানে কি মোৰ লগত ঘূৰিব ফুৰিব খাব বা মোৰ ৰুমতো শুব কিন্তু পিছত গম পাওঁ যে তেওঁহে কামটো দিছে তেনেকুৱা আৰু সেইখিনি সময়তো বহুত বেছি হাৰ্ড হয় বেয়া লাগে কিন্তু মই এটাই কথাই জানো মই আজিলৈকে মানে মই কাৰো ওচৰত মানে কাম বিচাৰি নাযাওঁ বা যোৱাও নাই এইটো মোৰ গৌৰৱ নহয় মই তেনেকুৱা
মই নিবিচাৰোঁ কিছুমানে হয়তো বিচাৰিব পাৰে নাজানো কিন্তু মই সেইটো নাভাবোঁ আত্মসন্মান সেইটো মই চাওঁ মই যিমান দূৰ পাৰোঁ কৰি যাম তেনেকৈ কৰি যাম যদি মই ভাল কাম কৰোঁ মোক বিচাৰিব আৰু মই বেয়া কাম কৰিলে নিবিচাৰে কিন্তু আজিকালিতো বহুত ৱে হৈ গৈছে বহুত কিবা কিবি হৈ গৈছে সেইটো নকওঁ বাৰু সেইবিলাকৰ মাজত নোসোমাওঁ খালি এটা কথাই জানো কৰ্ম কৰিম কৰ্ম কৰি খাম যদি ভাল কাম কৰোঁ ভগৱানে বা সহায় কৰিব বা ময়ো কাম কৰিম বা মানুহে মোক দিব কাম তেনেকুৱা আৰু তুমি যদি এজন সাংঘাতিক পজিটিভ মানুহ মানে মই তোমাক পাৰ্চনেলিও যেতিয়া পাইছোঁ বা আজি ইণ্টাৰভিউ লৈ থাকোঁতেও হয়তো আমাৰ দৰ্শকে অনুভৱ কৰিব তুমি এজন সাংঘাতিকভাৱে পজিটিভ মানুহ নিজৰ মনটোক খুব পজিটিভ কৰি ৰখা মানুহ তুমি নিজক কেনেদৰে পজিটিভকৈ ৰাখা বা তোমাৰ ছাৰাউণ্ডিংছৰ মানুহবিলাকক সদায় তুমি হাঁহি বিলাবলৈ ভাল পোৱা এজন ব্যক্তি মই আচলতে খুব আৱেগিক দুখ এটা মোৰ মানে দুখ বুজোঁ মই মানুহক আৰু দুখ বুজাৰ কাৰণে মই চাগে তেনেকুৱা পজিটিভ মানে যেতিয়া আমাৰ এগৰাকী আছিলে এগৰাকী নহয় বহুতগৰাকী আমাৰ শিল্পী সাহিত্যিক তেনেকুৱা অসুস্থ হৈ থাকে পৰি থাকে তাক উঠাই আনি পেলাই দুদিন হ'লেও জীয়াবৰ কাৰণে মানে সহায় কৰিছোঁ সহায় মানে টকা পইচাৰে নহয় ঢুকাই গ'ল কেঞ্চাৰ ফৰ্ম হৈছিলে ডিৱাইত আনি পেলাই তেওঁক টক শ্ব' কৰাই পেলাই তেওঁৰ পইচা নাই দুখীয়া মানুহ টক শ্ব' কৰাই পেলাই তাৰপিছত টক শ্ব' কৰাৰ লগে লগে বহুতে আৰ্থিক সাহাৰ্য দিলে তাৰপিছত কেম' দি মোটামুটি 1.5-2 বছৰ জীয়াইছিলে নাজানো কিহৰ কাৰণে ঘৰৰ পৰাই তেনেকৈ মই শিকিলোঁ নে কি নাজানো কিন্তু মই খুব পজিটিভ মানুহক মই মৰম কৰোঁ সেইকাৰণে মই বিভিন্নজনক কওঁ যে নাই গালি পাৰি নহয় মৰমেৰে তেওঁক আদায় কৰিবা আৰু কোনোবাই কিবা চুপচাপ থাকাচোন মুখখন এনে বন্ধ হৈ যাব মই তেনেকুৱা ময়ো কিন্তু আছিলোঁ বহুত খঙাল আছিলোঁ কিন্তু এতিয়া মোৰ ঘৰৰ মানুহে এনেকুৱা গালি পাৰে কেতিয়াবা হয়তো সংসাৰৰ মাজত বা ঘৰৰ পৰিয়ালৰ মাজত কাজিয়া পেচাল হয় মই ওলাই আহোঁ মই এটা শব্দ নকওঁ আৰু সেই শব্দটো নকোৱাৰ বিনিময়ত মোৰ কি লাভ হৈছে কি লছ হৈছে নাজানো কিন্তু এটা লাভ হৈছে যে মই তাৰ উত্তৰ নিদিয়াৰ ফলত মোৰ কাজিয়া হোৱা নাই বা অকণমান আকৌ নহ'লে মই আকৌ মই হাঁহি পেলাই ওলাই আহোঁ আৰু নহ'লে কিবা যদি ঘৰত তেনেকুৱা কাজিয়া পেচাল হয় ঘৰৰ ফালৰ পৰা অকণমান মোবাইলটোৰ চাউণ্ডটো অকণ বঢ়াই দিওঁ সেইটো পজিটিভ আঁতৰি থাকোঁ মই সেইটো তাৰ মাজত সোমাই নাযাওঁ আৰু সেইকাৰণে মই 10জনক কওঁ যে মানে পজিটিভ হ'বৰ কাৰণে নিজে প্ৰথমতে ঠিক হ'ব লাগিব আৰু কাৰো কথা ক'ব নালাগে কাৰো আগত বৰ চৰ্চা কৰিব নালাগে নিজে নিজৰ ওপৰত সময় ল'ব লাগে এতিয়া এই কোনোবা এটা কিবা ভিডিঅ' এটা দিলে বা কিবা দিলে তাতে কমেণ্ট কৰে বেয়া সেই কমেণ্ট বেয়া পাছ কৰা সময়খিনি কটোৱাতকৈ তাতকৈ অকণ বেলেগ সময় তুমি কাম কৰা তেনেকুৱা তো সেইটো কাৰণে নিজে বেষ্ট দিবৰ কাৰণে নিজে কাম কৰাৰ কাৰণে ট্ৰাই কৰা সেইটো যদি মই সময় দিওঁ এতিয়া মই কৰিগ্ৰাফী লাইনটো মই বেষ্ট দিয়াৰ কাৰণে মই ব্ৰেইনটো মই খেলি থাকিব লাগিব মই ভাবি থাকিব লাগিব পজিটিভ এটা থাকিব লাগিব মাইণ্ডটো মোৰ তেতিয়াহে মই আনক ক'ব পাৰিম তো সেইকাৰণে মোৰ পজিটিভ কি দেখিছে নাজানো কিন্তু মই এটা কথাই জানো মই মানুহক মৰম কৰোঁ খুব মৰম কৰোঁ আৰু সেইটোৱে ভাল নে বেয়া নাজানো কিন্তু মই মানুহক খুব মৰম কৰোঁ আৰু মানুহক সহায় নহয় মানুহক কিবা এটা উপদেশ দি ভাল পাওঁ যা আগবাঢ়ি যোৱা মানে মানুহৰ তোমাৰ হয়তো মানুহৰ সেই সময়খিনিত কোনোবা যদি দুখৰ সময় হৈছে বা কাৰোবাক যদি লগা হৈছে তোমাক নিড আছে তুমি সেইখিনি সময়ত সদায় ছাপৰ্ট দিম 100% ছাপৰ্ট দিম মই মোক টকা পইচা নালাগে মোক এতিয়া মোৰ মাহঁতেও কওঁ ঘৰৰ পৰিয়াল চবক কওঁ মোক টকা পইচা নালাগে হ'ব দেন চলি যাম সেইটো পজিটিভ কিয় লাগে মই টকা পইচাৰ কথা এটা হাইপথেটিকেল চিটুৱেশ্যন তোমাক দিওঁ হঠাতে তুমি তোমাৰ একাউণ্টত দেখিলে যে 1 কোটি টকা ক'ৰবাৰ পৰা সোমাই গৈছে ঠিক আছে সোমাই গ'ল আৰু ঠিক আছে আহি গ'ল আৰু মানে কৰ'ৰপতি এতিয়া তুমি সেই 1 কোটি টকা কি কৰিম বুলি ভাবা আৰু সেইকাৰণে 1 কোটি টকা মোক নিদিয়ে মই দিলে বুলি ধৰি পেলাই মই প্ৰথম কামে কি কৰিম জানে প্ৰথম কামে কৰিম দুখীয়া মানুহখিনিক মই সঁচাকৈ বহুতে লেকচাৰ দিয়ে কিন্তু মই অন্তৰৰ পৰা কৈছোঁ মই সেইটো মই যে 1 কোটি টকা থাকিলে বা সোমালেতো মইতো আধা মোৰ নিজৰ কামত ইউজ কৰিম কিন্তু ভাল কামত ইউজ কৰিম মই বিলাসিতা উদযাপন নকৰোঁ কিন্তু ভাল কাম কৰিম স্কুল খোলাৰ কাৰণে ক'ৰবাত দান কৰিম মন্দিৰৰ কাৰণে দান কৰিম তাৰপিছত দুখীয়া মানুহক সহায় কৰিম এতিয়াই কৰোঁ মই 1000 টকা এটা লাগিলে মই দি দিওঁ যা হাৰমনিয়াম এটা আছিলে মই ইমান ভালদৰে বজাব নাজানো এজন সেইদিনাখন লগ পালোঁ তেওঁ বোলে হাৰমনিয়াম নাই লৈ যা দি দিছোঁ হাৰমনিয়ামটো তেনেকুৱা তো মই সেই 1 কোটি টকা দি পেলাই মই বিলাসিতা উদযাপন নকৰোঁ মই মানুহৰ মাজত বিলাই দিম কিন্তু অলপতো ৰাখিমেই আৰু চলিব লাগিব ন অলপ লাগে
বিৰাট মজাৰ কথা হৈছে এনেকুৱা লাগিছে যে ইণ্টাৰভিউ কৰি থকা নাই এটা বেলেগ ধৰণৰ কথা আচলতে মই কিয় সুধিছোঁ এই প্ৰশ্নটো বহুত দৰ্শকে ভাবিব পাৰে যে এনেকুৱা ধৰণৰ প্ৰশ্ন এটা কিয় কৰা হ'ল মই এইটো কাৰণ কেলৈ মানুহৰ মনত ইচ্ছা বহুত থাকে আৰু তোমাৰ ইচ্ছাখিনি সদায় মই দেখিছোঁ সমাজখনক পৰিৱৰ্তন কৰাৰ চিন্তা এটা তোমাৰ তো এইখিনিৰ কাৰণে তুমি বহুত কিন্তু কিবা কিবি কৰিও আছা আৰু আগন্তুক তোমাৰ সময়ত তেনেকুৱা ধৰণৰ কেনেকুৱা প্ৰজেক্ট আছে যিখিনি দি হয়তো তুমি নিজে কৰা নাই তুমি কাৰোবাৰ লগত জড়িত হৈ কৰিছা কিন্তু কেনেকুৱা ধৰণৰ প্ৰজেক্ট আছে যিখিনি নেকি তুমি খুব বেছি নিজকে নিয়োজিত ৰাখিম বুলি ভাবিছা আহিব লগা সময়ত এতিয়া মানে অকণমান আগতে কথা পাতিলোঁ যে আমাৰ ত্ৰিবেণী মেম যিগৰাকী মহিলাই বা যিগৰাকী মেমে মোক ট্ৰান্সফাৰ কৰিলে সমগ্ৰ অসম লগতে ভাৰততো বহুত তেনেকৈ কৰি আছে তেখেতৰ লগত মই জড়িত মানে অনুষ্ঠানটোৰ লগত জড়িত আৰু তেখেতৰ তেনেকৈ পুৰুষ বুলি ক'লে 2-4জন মানে আমাৰ তেনেকৈ আৰু বাকী কেইজনে সময় নাপায় ময়ো নাপাওঁ তাৰ মাজত অকণমান সময় দিওঁ তেওঁক গাইডলাইনছ দিওঁ যে এনেকৈ কৰোঁ তাৰ মাজতে আমি আলোচনা কৰিছিলোঁ যে আমি মানুহৰ মাজত সোমাই যাওঁ মানুহৰ মাজত কিছুমান মানুহে আমাক ঢুকি নাপায় আৰু কিছুমান মানুহে আমাক পইচাৰ কাৰণেও আমাৰ লগত জড়িত হ'ব পাৰে আমি যদি সমাজৰ কাৰণে অকণমান সময় দিওঁ অকল টকা কৰি থাকিলে নহয় যে আমি তেওঁলোকক স্বাস্থ্যৰ প্ৰতিও আমি সজাগ কৰোঁ আৰু তেওঁলোকৰ এটা নতুন জীৱন এটা দিব ট্ৰাই কৰোঁ আৰু আমি মানুহৰ মাজত আমি সোমাই যাবৰ কাৰণে চেষ্টা কৰোঁ তেনেকৈ আমি প্ৰথম মোৰ নিজৰ জন্মস্থান বকত আৰম্ভ কৰিলোঁ সেইটোৱে আমাৰ প্ৰথম আৰম্ভণি আৰু সেইটোৱে আমাৰ খুব আমি বিচৰা ধৰণে পাইছোঁ 10 দিনত মানে তেওঁলোকে ট্ৰান্সফৰ্মটো পাইছে এইটো সুন্দৰ কথা তাৰ বাবে ইমান তেওঁলোকে মৰম দিছে তেখেতক কান্দি য'ত বিয়াৰ নিচিনাকৈ মানে ফুল চাকি দি এনেকৈ মেমক আদৰি আনিছে অহা দিনাখন মানে আহিব নিদিয়ে বাৰে কান্দিছে সেইটো কিয় কৰিছে তেওঁলোকৰ মৰম আৰু সেই মৰমটো কোনো টকা পইচাৰে অনলাইন কৰি অফলাইন কিবা যে কৰে যে মেমে সেইটো নোৱাৰে আপুনি কেতিয়াও নোৱাৰে কৰিব তো সেই জাৰ্ণিটো আমি কৰিছোঁ অলৰেডি 2-3খনমান ঠাইত কৰিলোঁ আৰু ক'ৰবাত ফোন যোগাযোগ হৈ আছে আমি তেওঁলোকক কৈছোঁ প্ৰচেছবিলাক এতিয়া চাবলৈ গ'লে গোটেই সেই প্ৰচেছখিনি তুমি আঁত ধৰিছা বুলি ক'ব লাগিব মই মোটামুটি চাই আছোঁ আৰু তেখেতো ব্যস্ত হৈ থাকে তেখেতে নহয় আচলতে এটা ভাল কাম কৰিবলৈ টীম এটা লাগিবই টিমক লাগিব আছে মোৰ লগত পল্লা আছে আৰু যতীনদা মানে তেখেতৰতো একদম পিতৃতুল্য খুব ভাল হওক তোমালোকৰ এই ইনিচিয়েটিভ কাৰণ গোটেই কেইজন ইমান ভাল ব্যক্তি লগ হৈছে আৰু মই এটা বস্তুৱে ভাবোঁ যেতিয়া সুস্থ মন আৰু সুস্থ ব্যক্তি একেলগে জড়িত হয় তাত কিন্তু ভাল কাম হয়নে মনোজমান মানে ভগৱানৰ কেনেকুৱা ধৰণৰ বিশ্বাসী তুমি কেনেকৈ ধৰণে বিশ্বাস কৰা ভগৱানক মই যি বিচাৰোঁ সেইটো মই কৈছোঁ এটা শব্দ কৈছোঁ মই যি বিচাৰিছোঁ পাইছোঁ সেইটোৱে আৰু তাতকৈ প্ৰমাণ মই নিজে আৰু তাত বেলেগ প্ৰমাণ মানে দিব নিবিচাৰোঁ যে মই যি বিচাৰিছোঁ ভগৱানে তোমাক মোৰ বুলি দিছে আৰু কেতিয়াও মোক বিপদত পৰা নাই আৰু বিপদত পৰিলেও মানে এনেকৈ ধুনীয়াকৈ লৈ পেলাই আহে যাতে মোৰ একো ক্ষতি নহয় তেনেকুৱা ধৰণে মোক চাই আছে আৰু মই বহুত বিলিভ কৰোঁ বিশ্বাস কৰোঁ হয় আমি ছ'চিয়েল মিডিয়াৰ কথালৈ আহোঁ অকণমান কাৰণ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ তুমি নিজেও কৈছা তোমাৰ এটা খুব ধুনীয়া ইউটিউব চেনেল আছে তুমি তাতো কাম কৰি আছা হয়তো এতিয়া অকণমান থমকি ৰ'বলগা হৈছে বহু কামৰ বাবে গতিকে ছ'চিয়েল মিডিয়াটো আমি বহুতে ভালকৈ ইউজ কৰি আছোঁ তাৰ মাজতে কিছুমানে কিন্তু দেখা পাওঁ ইনষ্টাগ্ৰাম বা সেয়াত নৃত্য গীতৰ নামত কিন্তু সাংঘাতিক ধৰণৰ এটা বিকৃত মানে প্ৰতিচ্ছবি দাঙি ধৰিছে তাৰমানে কি হৈছে সেইটো মইতো যিটো কৈছোঁ সেইটো ৰাইট মানে এনেকুৱা হৈছে নিজে যিগতিকে কৰিব পাৰিছে নিজে ভিডিঅ' বনাইছে নিজে আপলোড কৰিছে কোনো ৰেষ্ট্ৰিকশ্যন নাই তেনেকৈ তো সেইটোৰ কাৰণে তেওঁলোকে কৰিলে নহ'ব পুৰুষ বুলি বা মহিলা বুলি নহয় মহিলাৰ ক্ষেত্ৰত বেছি দেখোঁ দেই তেনেকৈ মানে কি আৰু ভিউজটো পোৱাৰ কাৰণে নিজে মানে অকণমান TRP পোৱাৰ কাৰণে নিজে অকণমান নিজৰ মানে হেৰিটো আইডিটো অলপ ইম্প্ৰুভ হোৱাৰ কাৰণে বহুত তললৈকে নামি যোৱা দেখোঁ সেইটো কৰিব নালাগে ইমান কোৱাৰ কি দৰকাৰ তুমি যদি ভাল কণ্টেণ্ট ভাল যদি তুমি ডান্স কৰা তুমি যদি ভাল এক্টিং কৰা তোমাক এনেই চাব এই ৰিচেণ্টলি আমাৰ উদয় দাই কৈ আছে উদয় শংকৰ আমাৰ কোৰিঅ'গ্ৰাফাৰ একেলগে তেওঁ মানে মাজতে ষ্টেটাছ এটা লিখিছে যে তেখেত প্ৰথম যিগৰাকী হেৰি আছিলে এক্টৰ আছিলে তেওঁৰ মানে ফলোৱাৰ্ছ বহুত আছিলে বহুতে মাতিছিলে আৰু এক্টিং কৰিব মাতিছিলে তাৰপিছত কি হ'ল তেওঁৰ এইটো হেক কৰিলে কিবা তেনেকুৱা হেক হোৱাৰ পিছত যেতিয়া 0ৰ পৰা ষ্টাৰ্ট কৰিলে নহয় তেওঁৰ ফলোৱাৰ্ছ নাই নোহোৱাৰ কাৰণে তেখেতক নামাতে সেইটো কথা হ'ল নেকি
তেনেকুৱা এতিয়া তাৰমানে ফলোৱাৰ্ছৰ ওপৰতহে আমি কাষ্টিং কৰিব লাগিব সেইটো কিন্তু ফলোৱাৰ্ছৰ ওপৰত দৌৰিছে দেখিছোঁ মানে ইনষ্টাগ্ৰামত যেন ফলোৱাৰ থাকিলেহে যেন চব কিয় হৈছে বাৰু এইটো নাজানো আৰু চবৰ দোষ আছে অকল এজনৰ নহয় এইটো চব যিসকলে চাই আছে তেখেতসকলৰ আমি গানৰ ক্ষেত্ৰতো পাওঁ এইটো মানে চব ছিংগাৰক কোৱা নাই কিছুমান ছিংগাৰে এনেকুৱা বিচাৰে হেৰি অমুক মানে ইনষ্টাগ্ৰামৰ অমুকজনক লৈ লোৱা তেখেতে ভাবে যে কি তেখেতক ল'লে গানটো অকণমান চলিব হিট হ'ব তেনেকুৱা নাজানো হয় যদি ঠিকে আছে ক'ব লগা নাই আৰু নহ'লে বেয়া কথা তেনেকুৱা কিছুমান ইউটিউবাৰকো লৈছে ইউটিউবাৰক লৈ পেলাইও ভিডিঅ' বনাই আছে মানে মই এইটো কথাত নহয় তেওঁ হ'ব পাৰে ইউটিউবাৰ হ'ব পাৰে তেওঁৰ যদি কোৱালিটি আছে ঠিকে আছে কিন্তু ভিউৱাৰ্ছটোক চাই যদি মাতিছে এইটো বেয়া কথা কিন্তু তেওঁৰ যদি ইউটিউবাৰ হ'ব পাৰে মই ডান্সাৰ হ'ব পাৰোঁ মই মিউজিক ডাইৰেক্টৰ হ'ব পাৰোঁ মোৰ যদি মিউজিক ডাইৰেক্টৰতো যদি মোৰ কোৱালিটি আছে মোক মাতক কোনো ক'ব লগা নাই কিন্তু তেওঁ ইউটিউবাৰ হৈ যদি এক্টিঙৰ অটো নাজানে কিন্তু ইফালে এক্টিং জানে ভিউৱাৰ্ছ নাই তেখেতক কিন্তু কামত মাতা নাই সেইটো কেনেকৈ হ'ব দৰ্শকে চাগে আমাক ট্ৰল কৰিব পাৰে আজি যিটো টপিক ওলাইছে উপায় নাই কিন্তু জানানে তুমি মনত মই এটা কথা কওঁ শ্যামনৰ এটা ইণ্টাৰভিউ লৈছোঁ ইয়াৰ আগত তুমি চাইছা নাই মই নাজানো তাইও দুখ কৰিছে কৈছে মানে বা এনেকুৱা এটা চিটুৱেশ্যন আহি পাইছে আমি একেলগে বহি থাকিব লাগে যিসকলে অভিনয় একো নাজানে কিন্তু বিকজ অফ ভিউজ আৰু ফলোৱাৰ্ছ তেওঁলোকক মানে সেই অভিনেত্ৰীৰ শাৰীত মানে ৰাখিছে আৰু সেই কথাটোলৈ তেওঁ বহুত দুখো পাইছে মই এইটো কথাও ক'বলৈ যোৱা নাই যে কোনোবা ইউটিউবাৰ হ'লে ভাল এক্টিং কৰিব নোৱাৰিব পাৰে সেইটো মই কোৱা নাই কিন্তু অকল যদি ভিউজ আৰু মানে কি ক'ম আৰু বাকীখিনি এনেকৈ বুজিয়ে পাইছে অকল ভিউজ আৰু ফলোৱাৰ্ছৰ ওপৰত নাজানো মানে এনেকৈ হ'লে ইণ্ডাষ্ট্ৰী এটা বেলেগ ধৰণৰ তেতিয়াহ'লে বহুত ভাল ভাল এক্টৰ আজি মানে নিবিচাৰা হৈ গ'ল আৰু আমি যে কাম কৰোঁ কাৰ তলত কাম কৰোঁ আমাৰো প্ৰডিউচাৰ এজন আছে প্ৰডিউচাৰে যেতিয়া ক'ব যে অমুকক লোৱা তেতিয়াহ'লে অভিয়াছলি মই ল'বই লাগিব আৰু তেওঁৰ লগত কাম কৰিবই লাগিব তো এই কামত আহে ন কামত আহিলে আমি ল'ব লগা হৈ যায় তেনেকুৱা আমি অনুষ্ঠানৰ শেষৰ ফাললৈ আহিছোঁ আৰু অকণমান মনোজ মুনৰ মনৰ কথা জানিম এইবাৰ মই মনোজ মুনলৈ এটা প্ৰশ্ন কৰিম যে তোমাৰ আটাইতকৈ ভাল লগা শিল্পী মানে এক্টৰ এক্ট্ৰেছ বুলি ক'লোঁ আৰু অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী আৰু যাৰ এভাৰগ্ৰীণ তুমি হিন্দীৰ বলিউডৰ পৰাও ল'ব পাৰা বলিউডৰ পৰা দুজন আৰু অসমীয়া চিনেমা জগতৰ যাৰ তুমি চায়ে থাকিব পাৰা মানে চিনেমা তেনেকুৱা মোৰো হয় মই কাজলক ভাল পালোঁ ভালেই পাই আছোঁ এতিয়ালৈকে মোৰ লগত মিলিছে কাজল আমাৰ হিন্দী ফিল্মৰ কাজল আৰু অজয় দেৱগন মানে খুব মোৰ ফেভৰেট সিহঁতৰ জৰিটো খুব ভাল পাওঁ তাৰপিছত আমাৰ অসমৰ যতীন দা আৰু ক'বই লাগিব যতীন দা খুব ভাল লাগে নেচাৰেলি এক্টিং কৰে যতীন তাৰ লগতে ৰবিদা আৰু যিমান আছে গোটেইখিনিও ভাল লাগে কিন্তু প্ৰথম মানে যতীন দাক ভাল লাগে আৰু ইফালে প্ৰস্তুতি বাৰ ভাল লাগে খুব বল্ড এক্টিং কৰে ভাল লাগে আৰু ধুনীয়া ভাল এক্টিং কৰে তাৰপিছত কাজল ভাল লাগে এই শিল্পীসকলক আগুৱাই যোৱাত সহায় কৰক আৰু এনেদৰে আমাৰ লগতে কথা ষ্টুডিঅ' চাই থাকক কথা ষ্টুডিঅ'ৰ বিভিন্ন এপিছডসমূহ আপোনালোকে চাই থাকক আৰু চাই আছে বহুত মৰম দিছে তাৰ বাবে পুনৰবাৰ আজি আকৌ ধন্যবাদ জনাইছোঁ লগতে যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আমি উৎসাহিত হওঁ চেনেল এটা ছাবস্ক্ৰাইব কৰিলে ভাল লাগে যিমানে বাঢ়ি থাকে সিমানে আমাৰো গ্ৰ' কৰিবলৈ সুবিধা হয় বাকী আপোনালোকে মতামত জনাব লগতে কমেণ্ট ছেকশ্যনত প্ৰশ্নটো যে কৰিলে মনোজ মুনে তাৰো উত্তৰ দিব আপোনালোকে বুলি এটা সৰু উপহাৰ আমি আগবঢ়াম কথা ষ্টুডিঅ'ৰ ফালৰ পৰা আজিলৈ মই পল্লৱী হাজৰিকাই বিদায় লৈছোঁ কথা ষ্টুডিঅ'ৰ পৰা পুনৰ এটি নতুন এপিছডত লগ পোৱাৰ আশাৰে ধন্যবাদ